Hello everyone, welcome to BS Tuition Classes. আপোনালোকক BS Tuitionলৈ স্বাগতম জনাইছোঁ। আজি কৰিবলৈ ওলাইছোঁ ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ। ধুনীয়াকৈ বুজি ল'ম আজি ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ। যদি কোনোবা প্ৰব্লেম আছে এইখিনি বুজাওঁতে চাওক, ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সতো বহুতকেইটা পাৰ্ট আছে। তাৰে ভিতৰত আমি যিটো ভইচ চেঞ্জৰ যিখিনি পাৰ্ট, ডিগ্ৰী অফ কম্পাৰিজন, টেক কুৱেশ্যনছ এইবিলাক অলৰেডি কৰিছোঁ। আজি আমি কৰিবলৈ ওলাইছোঁ চিম্পল, কমপ্লেক্স এণ্ড কম্পাউণ্ড। তো এইটো আজি আমি কৰিবলৈ ওলাইছোঁ চিম্পল, কম্পাউণ্ড, কমপ্লেক্স। ধুনীয়াকৈ বুজাই দিম, কনচেপ্ট ক্লিয়াৰ হৈ যাব। ঠিক আছে, ইমান ধুনীয়াকৈ এক্সাম্পল দিম, ডে টু ডে লাইফৰ এক্সাম্পলেদি বুজাই দিম। ডে টু ডে লাইফ এক্সাম্পল এইটো কেনেকৈ হ'ব পাৰে, হয় না? যে ডে টু ডে লাইফৰ এক্সাম্পলেদি আমি কি বুজি পাম? চিম্পল বুজি পাম, কম্পাউণ্ড বুজি পাম আৰু কমপ্লেক্স বুজি পাম। নিশ্চয় আৰামছে বুজি পাব। শেষলৈ চাই থাকিব আমাৰ চেনেল BS টিউশ্যন ক্লাছেছ। এই যে দিয়া আছে না লোগো, BS টিউশ্যন ক্লাছেছ, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বেল আইকন দবাই দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আৰু যিকোনো PDFৰ কাৰণে যদি আপুনি ক্লাছ 9, 10, 11, 12 ইংলিছ কিবা কিবি লাগে, ইংলিছৰ নোট লাগে, লাইন বাই লাইন এক্সপ্লেনেশ্যন লাগে, চব আমাৰ এই প্লেলিষ্টত পাই যাব চেনেলটোত। আৰু PDF যদি লাগে, টেলিগ্ৰাম গ্ৰুপ। কি নাম টেলিগ্ৰাম গ্ৰুপৰ? টেলিগ্ৰাম গ্ৰুপৰ সেম নাম, BS টিউশ্যন ক্লাছ। ঠিক আছে, ওকে দেন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ আগত কৰিবলৈ ওলাইছোঁ আমি চিম্পল সেন্টেন্স। তো চিম্পল সেন্টেন্স আমি কেনেকৈ বুজি পাম যে কোনটো চিম্পল সেন্টেন্স? ঠিক আছে, চিম্পল সেন্টেন্স কেনেকুৱা ধৰণৰ হয়? তো সবৰ আগত তোমালোকে জানিব লাগিব যে ইট হেজ ওৱান ইণ্ডিপেণ্ডেণ্ট ক্ল'জ। ইয়াৰ এটাই ইণ্ডিপেণ্ডেণ্ট ক্ল'জ আছে, মানে ইফালে কি থাকিব? এটা ছাবজেক্ট থাকিব, তাৰপিছত ভাৰ্ব থাকিব, অবজেক্ট থাকিব, এনেকুৱা এক ডেৰ লাইন হ'ব পাৰে বাক্যটো, কিন্তু ছাবজেক্ট এটাই থাকিব। ঠিক আছে, চিম্পল সেন্টেন্সত। আৰু কি কি বস্তু নাথাকে চিম্পল সেন্টেন্সত? যিবিলাক কনজাংচন আছে না, কনজাংচন যিবিলাক আছে, কোনবিলাক কনজাংচন, কোনবিলাক যেনেকুৱা ইফ, ৱেন, ডেট, so that, so what, because, or, and এইবিলাক যিবিলাক কনজাংচন আছে, এইবিলাক বস্তু নাথাকিব, ইয়াতে নাথাকে। এইটো হ'ব আমাৰ চিম্পল সেন্টেন্স। এক্সাম্পলেদি বুজাই দিম ধুনীয়াকৈ। ঠিক আছে, ধুনীয়াকৈ বুজাই দিম উইথ এক্সাম্পল। এইখিনি ৰাপ কৰি দিওঁ আগতে। অ'কে, তোলক এটা ধুনীয়াকৈ এক্সাম্পল দি দিওঁ। এক্সাম্পল কি দিম? যেনেকুৱা উই মাষ্ট ষ্টাডি টু পাছ। ধুনীয়া এটা এক্সাম্পল কি দিছোঁ? উই মাষ্ট ষ্টাডি টু পাছ। ঠিক আছে, ইয়াতে ছাবজেক্ট এটা আছে, ভাৰ্ব আছে, ইয়াতো ভাৰ্ব আছে। এইটো কি ভাৰ্ব বুলি কওঁ আমি? যিটো চেঞ্জ কোনোদিনো নহ'ব, ইনফাইনিট ভাৰ্ব। ঠিক আছে, এইটো কি ভাৰ্ব? ফাইনিট ভাৰ্ব, যিটো চেঞ্জ হৈ থাকে। ঠিক আছে, তো যিয়ে হওক এইটো বাদ দিয়ক, আমি এই মেইন বস্তুটো ক্লিয়াৰ কৰোঁ। তো ইয়াতে কোনো ধৰণৰ কনজাংচন নাই, ইয়াতে চিম্পল এটা কি আছে? ছাবজেক্ট আছে। কি কৈছে? উই মাষ্ট ষ্টাডি টু পাছ। আমি ষ্টাডি কৰিব লাগে পাছ কৰাৰ কাৰণে। আমি পাছ কৰাৰ কাৰণে কি কৰিব লাগে? ষ্টাডি কৰিব লাগে, ষ্টাডি কৰা উচিত। ঠিক আছে, তো এই বাক্যটো আমি কি কৰিম? একবাৰ কম্পাউণ্ডত আনিম। ঠিক আছে, এই সেম বাক্যটো একবাৰ আমি কি কৰিম? কমপ্লেক্সত চেঞ্জ কৰিম। কিন্তু কি হ'ব লাগিব? মিনিং চেঞ্জ হ'ব নালাগে। বাক্যটো অলপ চলপ চেঞ্জ হ'লে চলিব, কিন্তু মিনিং যেনেকুৱা আমি পাছ কৰাৰ কাৰণে ষ্টাডি কৰা উচিত। আমি ষ্টাডি কৰা উচিত কিহৰ কাৰণে? পাছ কৰাৰ কাৰণে। মিনিংটো তেনেকুৱাই থাকিব লাগিব, যে পঢ়া পাতি কৰিলেহে পাছ কৰিম, হয় না? মিনিংটো তেনেকুৱা থাকিব লাগিব। বাছ কম্পাউণ্ডত কৰিম, কমপ্লেক্সত কৰিম। কেনেকৈ? একদম ইজিলি বুজাই দিম। প্ৰথমতেতো এইটো বুজি লওক। ঠিক আছে, প্ৰথমতে এইটো বুজি লওক যে চিম্পল কি হয়। চিম্পল সেন্টেন্স যি নেকি ইণ্ডিপেণ্ডেণ্ট হয়, যাৰ নিজা নিজা ভেলু আছে, নিজে নিজে মিনিংফুল। তো এই বাক্যটো বেলেগ কোনো বাক্যৰ প্ৰয়োজন নাই মিনিং হোৱাৰ কাৰণে। ই নিজে নিজে ধুনীয়া এটা মিনিং দিব পাৰিছে না, যে উই মাষ্ট ষ্টাডি টু পাছ। ধুনীয়াকৈ মিনিং আহিছে না, যে আমি পাছ কৰাৰ কাৰণে কি কৰিব লাগে? পঢ়িব লাগে। আমি পঢ়িব লাগে যাতে আমি পাছ কৰোঁ। ঠিক আছে, ধুনীয়া এটা মিনিং দিছে, বেলেগ কোনো বাক্যৰ সহায় লোৱাৰ দৰকাৰে পৰা নাই। তো এইটোক আমি ইণ্ডিপেণ্ডেণ্ট ক্ল'জ বুলি ক'ম এইটোক। ঠিক আছে, তেতিয়া আমি যাওঁ, কিহত যাম এতিয়া আমি? তেতিয়া আমি পঢ়িম কম্পাউণ্ড। ঠিক আছে, কম্পাউণ্ড কেনেধৰণৰ? ধুনীয়াকৈ লিখি বুজাই দিওঁ যে ইট হেজ টু ইণ্ডিপেণ্ডেণ্ট
ক্লোজ ইয়াৰ ক্লোজ কেইটা থাকিব বাক্য কেইটা থাকিব দুটা থাকিব দুটা আৰু দুটা বাক্য কেনে ধৰণৰ থাকিব ইণ্ডিপেণ্ডেণ্ট থাকিব দুটা বাক্যৰে বেলেগ বেলেগকে মিনিং থাকিব যেনেকুৱা আগৰ এই বাক্যটো কি আছিল আমাৰ তোমাৰ বাক্যটো আগৰ বাক্যটো কি আছিল আগৰ বাক্যটো লিখি লওঁ তাৰপিছত মিনিংটো ক'ম তাৰপিছত কম্পাউণ্ডৰ মিনিংটো ওলাম আগৰ বাক্যটো আছিল যে উই মাষ্ট ষ্টাডি টু পাছ এইটো আছিল না আমাৰ আগৰ বাক্যটো এইটো আছিল আমাৰ আগৰ বাক্য তো এইটো আমি বানাম কম্পাউণ্ডত এইটো আমাৰ কি হ'ব কৈছে যে দুটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ হ'ব লাগিব মানে তোমাৰ ছাবজেক্ট উই দুইবাৰ আহিব লাগিব ঠিক আছে এনেকৈ তেতিয়া আমি কেনেকৈ কৰিম যে কম্পাউণ্ডত এক্সাম্পল মই লিখি দিওঁ ইয়াতে উই মাষ্ট ষ্টাডি অৰ উই কেনট পাছ তো চাব পাৰিছে আমি ষ্টাডি কৰা উচিত আমি ষ্টাডি কৰা উচিত ইয়াতে কি দিছোঁ মই উই মাষ্ট ষ্টাডি আমি ষ্টাডি কৰা উচিত নহ'লে কি হ'ব আমি উই কেনট পাছ নহ'লে আমি পাছ কৰিব নোৱাৰোঁ তো মিনিংটো মোটামুটি ছেমে হ'ল না দুটা যে আমি ষ্টাডি কৰা উচিত পাছ কৰাৰ কাৰণে আমি ষ্টাডি কৰা উচিত নহ'লে আমি ফেইল কৰিম তো ইয়াতে এই বাক্যটো যদি আপুনি পঢ়ে তথাপিও ধুনীয়া এটা মিনিং দিছে উই মাষ্ট ষ্টাডি আমি ষ্টাডি কৰা উচিত ধুনীয়া মিনিং দিছে বুজি পাইছে এই বাক্যটো যদি আপুনি ছেপাৰেটকৈ পঢ়ে তথাপিও এটা ধুনীয়া মিনিং ওলাব উই কাণ্ট পাছ আমি পাছ কৰিব নোৱাৰোঁ তো ধুনীয়াকৈ মিনিং দিছে না এইটো আপুনি ছেপাৰেটকৈ পঢ়ক বা এইটো ছেপাৰেটকৈ পঢ়ক দুটাই বেলেগ বেলেগ মিনিং দিয়ে আৰু একেলগে যদি বহাও তথাপিও ধুনীয়া এটা মিনিং দিয়ে তাৰ মানে এইটো এক্সাম্পলেদি আপোনাক বুজাব খুজিছোঁ যে ছাপ'জ ধৰক হাজবেণ্ড এণ্ড ৱাইফ মই ক'লোঁ না ডে টু ডে লাইফৰ এক্সাম্পল যদি বুজাম হাজবেণ্ড এণ্ড ৱাইফ এই দুজনৰ মাজত বিয়া হৈ যায় মানে ল'ৰা বা ছোৱালী দুজনৰ মাজত কি হৈছে বিয়া যে হৈছে মানে অৰ যে আছে এইটো হ'ল মেৰিজ মানে মেৰিজে কি কৰে ৱাইফ আৰু হাজবেণ্ডক একলগ কৰে এই অৰে এই দুটা বাক্যক একলগ কৰিছে কি হয় কম্পাউণ্ড সেন্টেন্সত দুটা সেন্টেন্স ইণ্ডিপেণ্ডেণ্ট থাকে এইটো ইণ্ডিপেণ্ডেণ্ট যাৰ নিজা নিজা মিনিং আছে এইটো ইণ্ডিপেণ্ডেণ্ট যাৰ নিজা নিজা মিনিং আছে তো হাজবেণ্ড যি নেকি জব কৰে আৰু ৱাইফ যিয়ে নেকি জব কৰে দুজনে জব কৰে দুজনে ইণ্ডিপেণ্ডেণ্ট এই হাজবেণ্ড যদি ক'ৰবাত গুচি যায় এই ৱাইফক এৰি এই ৱাইফৰ ভেলু কিবা কমিব নেকি নকমে কাৰণ ৱাইফৰ কি আছে জব আছে তাই আৰামছে আজীৱন নিজৰ জীৱন যাপন কৰিব পাৰিব ঠিক আছে তো যাৰ নিজা নিজা ভেলু আছে বেলেগ বেলেগো হৈ যদি যায় নিজা নিজা এটা ভেলু থাকিব এইটো কম্পাউণ্ড বুলি ক'ম মানে হাজবেণ্ড ৱাইফ একেলগে আছে কিন্তু দুটাৰে বেলেগ বেলেগ ইণ্ডিপেণ্ডেণ্ট দুজনে ইণ্ডিপেণ্ডেণ্ট হয় ৱাইফ ইণ্ডিপেণ্ডেণ্ট হাজবেণ্ড ইণ্ডিপেণ্ডেণ্ট তো আমি এই হাজবেণ্ড এণ্ড ৱাইফক কি বুলি ক'ম কম্পাউণ্ড বুলি ক'ব পাৰিম আমি বস্তুটো বুজি পাইছে ন তোমালোকে ঠিক আছে ওকে কি লিখিছিলোঁ ষ্টাডি অৰ উই কাণ্ট পাছ ঠিক আছে বুজি পাইছে না বস্তুটো তো এইটো হ'ল আমাৰ কম্পাউণ্ড সেন্টেন্স তো চিম্পলটি কেনেকুৱা হ'ব চিম্পল হ'ব যিজন ব্যক্তি একদম ইণ্ডিপেণ্ডেণ্ট যিজন অকলে ছিংগল পাৰ্চন যিয়ে নেকি জব কৰি আছে এতিয়ালৈকে মেৰিড নহয় তো ইয়াক আমি চিম্পল বুলি ক'ব পাৰিম না চিম্পল সেন্টেন্সৰ নিচিনাই ইণ্ডিপেণ্ডেণ্ট হয় নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে এইটো কম্পাউণ্ড দুটা বেলেগ বেলেগ সেন্টেন্স ঠিক আছে এইটো সেন্টেন্সৰো মিনিং আছে এইটো সেন্টেন্সৰো বেলেগকেও মিনিং আছে ইয়াতে ছাবজেক্ট ইয়াতো ছাবজেক্ট আৰু এতিয়া কৰিম আমি কমপ্লেক্স তো চাব পাৰিছে কমপ্লেক্স কেনেকৈ কৰিম কমপ্লেক্সত মই ইয়াতে লিখি দিওঁ যে ইট হেজ ওৱান ইণ্ডিপেণ্ডেণ্ট ক্ল'জ এণ্ড ওৱান ডিপেণ্ডেণ্ট ক্ল'জ তাৰমানে এনেকুৱা বাক্য যিটো দুটা বাক্য আহিব কমপ্লেক্সত দুটা বাক্য একলগ হৈ থাকিব হয় না তো তাৰে ভিতৰত এটা বাক্য কি থাকিব ইণ্ডিপেণ্ডেণ্ট হৈ থাকিব যাৰ নিজা নিজা ভেলু থাকিব আৰু এটা বাক্য থাকিব ডিপেণ্ডেণ্ট মানে সেই বাক্য যদি অকলে অকলে থাকে ইয়াৰ কোনো মিনিং ভেলু নাথাকে তো বুজি পাইছে চাগে ডিপেণ্ডেণ্ট যি নেকি অকলে অকলে ভেলু নিদিয়ে ই বেলেগ এটা বাক্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ নিজৰ মিনিং হয় মানে এইটো হাজবেণ্ড এণ্ড ৱাইফৰ নিচিনাই হ'ব কমপ্লেক্স বাক্যটো কিন্তু ইয়াতে হাজবেণ্ড ছাপ'জ জব আছে কিন্তু ৱাইফৰ কোনো জব নাই হাউচ ৱাইফ বুলি ক'ব পাৰোঁ ঘৰৰ কাম কৰাও জবলেছ বুলি নকওঁ আমি এইটো কিন্তু হাজবেণ্ডৰ ওপৰতেতো নিৰ্ভৰ কৰি জীয়াই আছে ন ৱাইফে হাজবেণ্ড যদি গুচি যায়
ৱাইফৰ ভেলুলেছ হৈ যাব, মৰি যাব না, ঠিক আছে। তো এনেকুৱা ৱাইফে এই হাজবেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে, ইয়াৰ অকলে কোনো ভেলু নাই, কিন্তু হাজবেণ্ডৰ ভেলু আছে, জব কৰে, অকলে থাকিলেও জীয়াই থাকিব। তো কমপ্লেক্স চেণ্টেন্সটো তেনেকুৱা ধৰণৰ, এটা বাক্যৰ নিজা নিজা ভেলু আছে আৰু এটা বাক্যৰ নিজা নিজা ভেলু নাই। ইয়াৰ ভেলু কেতিয়া হ'ব, যদি বেলেগ এটা বাক্যৰ ওপৰত নিৰ্ভৰ কৰে। তো আমি এতিয়া ধুনীয়া এক্সাম্পল দি, সেই এক্সাম্পলে মানে আগৰ যিটো বুজাইছোঁ সেইটোৱে দি বুজাম। আগৰটো কি আছিল, চাইডত মই লিখি দিওঁ অলপ এনেকৈ, যে উই মাষ্ট ষ্টাডি টু পাছ, এনেকুৱা আছিল। তো এতিয়া কি দিয়া আছে, উই মাষ্ট ষ্টাডি টু পাছ, আৰু কম্পাউণ্ড কি আছে, উই মাষ্ট ষ্টাডি অৰ উই কেনট পাছ। ইয়াতে কমপ্লেক্স কেনেকৈ দেখাম, এনেকৈ দেখাম, ইফ উই ষ্টাডি, যদি আমি ষ্টাডি কৰোঁ, উই কেন পাছ। তো এনেকুৱা ধৰণৰ এইটো কমপ্লেক্স চেণ্টেন্স। তো কেনেকৈ বুজিম, কেনেকৈ, এইটো চাওক, এইটো এটা বাক্য, এইটো এটা বাক্য, ঠিক আছে। ইয়াৰে ভিতৰত এটা বাক্য ইণ্ডিপেণ্ডেণ্ট, যাৰ নিজা নিজা মিনিং আছে, আৰু এটা বাক্য যাৰ নিজা নিজা কোনো মিনিং নাই। এটা বাক্য ইণ্ডিপেণ্ডেণ্ট আৰু এটা ইণ্ডিপেণ্ডেণ্ট নহয়, ডিপেণ্ডেণ্ট হয়। যেনেকুৱা ইফ উই ষ্টাডি, যদি আমি ষ্টাডি কৰোঁ, তো বাক্যটো এতিয়াও কমপ্লিট হোৱা নাই। যদি আমি ষ্টাডি কৰোঁ, তো যদি তুমি ষ্টাডি কৰা কি হ'বা, ফেল কৰিবা, পাছ কৰিবা, আৰু বাকী বাক্য এড কৰিব লাগিব, তেতিয়াহে ইয়াৰ মিনিং হ'ব। এতিয়ালৈকে কোনো মিনিঙে হোৱা নাই এইটোৰ, ঠিক আছে। তো চোৱা, ইফ উই ষ্টাডি উই কেন পাছ, আমি পাছ কৰিব পাৰিম, এতিয়াহে মিনিং হ'ল এইটোৰ। এইটোৰ মিনিং এতিয়াহে হ'ল যদি আমি এই বাক্যটো লগাই দিওঁ। এই বাক্যটো ছাবজেক্টটো আছে, ইয়াতো ছাবজেক্ট আছে, যদিও এই বাক্যটো ডিপেণ্ডেণ্ট হয়। ইফ উই ষ্টাডি, যদি আমি ষ্টাডি কৰোঁ, এতিয়াও মিনিং হোৱা নাই। যদি আমি ষ্টাডি কৰোঁ, আমি পাছ কৰিব পাৰিম, উই কেন পাছ, এইটো হ'ল ইণ্ডিপেণ্ডেণ্ট। ইয়াক যদি তুমি বেলেগকৈও পঢ়া, ছেপাৰেট কৰি যদি লৈ আহা, এতিয়া পঢ়া, উই কেন পাছ, আমি পাছ কৰিব পাৰোঁ, ধুনীয়াকৈ মিনিং দিছে। কিন্তু যদি তুমি এইখিনি জাষ্ট পঢ়া, ইফ উই ষ্টাডি, যদি আমি পঢ়োঁ, যদি আমি পঢ়োঁ, যদি আমি পঢ়োঁ, তো যদি আমি পঢ়োঁ তো কি হ'ব, বাকীখিনি নাই। কিন্তু এইটো কাৰ ওপৰত ডিপেণ্ড কৰি আছে, এই বাক্যৰ ওপৰত ডিপেণ্ড কৰি আছে। তেতিয়াহে ইয়াৰ পৰা মিনিং আহি আছে যে ইফ উই ষ্টাডি, যদি আমি ষ্টাডি কৰোঁ, উই কেন পাছ, আমি পাছ কৰিব পাৰোঁ। তো আগৰটো নিচিনা, যদি আমি ষ্টাডি কৰোঁ, পাছ কৰিব পাৰিম, হয় না। উই মাষ্ট ষ্টাডি টু পাছ, আমি ষ্টাডি কৰা উচিত পাছ কৰাৰ কাৰণে। উই মাষ্ট ষ্টাডি অৰ উই কেনট পাছ, আমি ষ্টাডি কৰা উচিত, নহ'লে আমি পাছ নকৰোঁ, ঠিক আছে। তো মিনিং তিনিওটাৰে ছেইম, খালি বেলেগ বেলেগকৈ লেখা হৈছে। তো এইটোকে কোৱা হয় চিম্পল চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স এণ্ড কমপ্লেক্স চেণ্টেন্স, ঠিক আছে। ধুনীয়াকৈ বুজি পাইছা। আমি কি কৈছিলোঁ যে ধুনীয়াকৈ এক্সাম্পলেদি বুজিম। এক্সাম্পল দিলোঁ তো হাজবেণ্ড এণ্ড ৱাইফৰ। চিম্পল চেণ্টেন্স আমাৰ ছিংগল মানুহৰ নিচিনা হয়, যি নেকি জব কৰি আছে, চিম্পল চেণ্টেন্স। কম্পাউণ্ড চেণ্টেন্স, হাজবেণ্ড এণ্ড ৱাইফ, যি দুজনে জব কৰি আছে, হয় না। কমপ্লেক্স চেণ্টেন্স, হাজবেণ্ড এণ্ড ৱাইফৰ নিচিনাই হ'ব, কিন্তু হাজবেণ্ডৰ জব আছে বুলি ভাবা, ৱাইফৰ জব নাই। তো তেনেকুৱা টাইপৰ, ঠিক আছে। এইখিনি আছিল আমাৰ ৰিগাৰ্ডিং ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ। আই হোপ ইউ লাভড ইট। ইফ ইউ হেভ লাভড ইট, প্লিজ ছাবস্ক্ৰাইব আৱাৰ চেনেল BS Tiffin Classes, লাইক ইট, শ্বেয়াৰ ইট, কমেণ্টো কৰি দিয়া, ঠিক আছে। আৰু টেলিগ্ৰামত যাই PDF টো লৈ লোৱা। অল দ্য বেষ্ট, থেংক ইউ ছ' মাছ।